নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নীলকমল নাথ মাটিয়া হাইস্কুল গণিত শিক্ষক আজি পুনৰ তোমালোকক আমাৰ স্থানাংক জ্যামিতি যেটো 7.2 অনুশীলনীৰ ৰৈ যোৱা অংক আছিল এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো আজি আমি প্ৰথমতে আলোচনা কৰিম 7 নম্বৰ অংকটোৰ বিষয়ে 7 নম্বৰ অংকটো কি দিছে যে এটা বৃত্তৰ এডাল ব্যাস AB A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা মই ইয়াত আঁকি দিছো প্ৰথমতে এটা বৃত্ত নহলে এইটো বৃত্ত আঁকি দিছো মই এই বৃত্তটোৰ এডাল ব্যাস তেনেহলে কেন্দ্ৰৰ মাজেৰে যাব এডাল ব্যাস ইয়াত এডাল AB ব্যাস ইয়াৰ কেন্দ্ৰ হল O ইয়াত কৈছে কি যে এটা বৃত্তৰ ব্যাস AB ৰ A বিন্দুটোৰ স্থানাংক উলিয়া A বিন্দুটোৰ স্থানাংক উলিয়াবলৈ দিছে স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰৰ স্থানাংক দি আছে 2, -3 আৰু B বিন্দুটোৰ স্থানাংক দি আছে কি 1, 4 এইখিনি দি আছে তাৰমানে A বিন্দুটো নাই আমি A বিন্দুটো তেতিয়া কি কৰিব পাৰো ধৰি লব পাৰো ধৰা হল x আৰু y বুলি ধৰি ললো তাৰমানে A বিন্দুটোৰ স্থানাংক আমি উলিয়াব লাগে আমি ধৰি লম এনেকে ধৰা হল A বিন্দুটোৰ স্থানাংক ধৰা হল A বিন্দুটোৰ স্থানাংক x, y অৰ্থাৎ xy এটো সহজ তেনেই অলপমান মন দিবা চাবা এই মাজৰ O বিন্দুটোৰ স্থানাংক দিয়া আছে আৰু AB হল ব্যাস O বিন্দুটো যেহেতু কেন্দ্ৰ বিন্দু তেনেহলে O AB ৰ মধ্যবিন্দু যেহেতু O AB ৰ মধ্যবিন্দু তেনেহলে O বিন্দুৰ স্থানাংক উলিয়াবলৈ সহজ হ'ব আমি কি পালো যে O 2,3 বিন্দুটো O 2, -3 বিন্দুটো AB ৰ মধ্যবিন্দু এতেকে O বিন্দুৰ স্থানাংক কি হ'ব এতেকে O বিন্দুটোৰ স্থানাংক A বিন্দুটোৰ স্থানাংক সমান O বিন্দুটো AB ৰ মধ্যবিন্দু O বিন্দুৰ স্থানাংক আমাৰ মতে O বিন্দুৰ স্থানাংক কি ইয়াত আমাৰ নিয়মটো হল এনেকুৱা x ৰ মান দুটা যোগ কৰি x ৰ x + 1 হৰণ 2 ইয়াত x ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ কমা y ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ y + 4 হৰণ 2 আমাৰ নিয়মটো হল O মধ্যবিন্দু যেহেতু O মধ্যবিন্দু ইয়াত লেখা আছে O বিন্দুটো AB ৰ মধ্যবিন্দু যেহেতু মধ্যবিন্দু তে O বিন্দুৰ স্থানাংক তেনেহলে কি হ'ব বিন্দু দুটাৰ A আৰু B বিন্দু দুটাৰ x ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ কমা y ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ এইটো হ'ব লাগে কিন্তু দিয়া আছে আমাক কি O বিন্দুৰ স্থানাংক ইতিমধ্যে আগতেই দিয়া আছে কি দিয়া আছে মই ইয়াতে লিখি দিছো O বিন্দুৰ স্থানাংকটো দিয়া আছে 2,3 এইটো দিয়া আছে তাৰ অৰ্থ হল অৰ্থাৎ এই অংশখিনি সমান তাৰমানে ইটা মান ইয়াৰ লগত একে ইটা মান ইয়াৰ লগত একে হ'ব সেই কাৰণে আমি এতিয়া বুলি দি তুলনা কৰিম আমি এতিয়া এনেকৈ লিখিম x + 1/2 ইকুৱেল তেনেহলে 2 আৰু y + 4/2 ইকুৱেল -3 এতিয়া বৰ্জ পূৰণ কৰিছোৱা এটা পূৰণ কৰা x + 1 2 2 4 তে ইয়াত থাকিল x = 4 - 1 = 3 অৰ্থাৎ x ৰ মান 3 ওলাল ঠিক তেনে ধৰণে ইয়াত ক্ষেত্ৰটো চাবা ইয়াৰ ক্ষেত্ৰত কি চাবা যে ইয়াক বৰ্জ পূৰণ কৰি দিয়া y + 4 এটাৰ প্লাস - -6 ইয়াত y টো ৰাখিলে -6 ই বিপৰীত চাইডে গলে প্লাস আছিল -4 যদি -4 হয় তেনেহলে ইয়াত কি হ'ব y = -10 হল তেনেহলে আমি বুজি পালো A বিন্দুটোৰ স্থানাংক তেনেহলে x ৰ মান 3 আৰু y ৰ মান পালো -10 ইয়াত এতেকে নিম্ন
এ বিন্দুটোৰ স্থানাংক এনেও এই বিন্দুটোৰ স্থানাংক কি পালো তেনেহ'লে এটা হ'ল 3x মান আৰু y ৰ মান পালো -10 এইখিনি ভালদৰে মন দিবা মই আৰু এবাৰ কৈছো ধৰা হ'ল a বিন্দুৰ স্থানাংক xy আমাক ইটোই উলিয়াবলৈ দিছিল ই মধ্যবিন্দু যদি মধ্যবিন্দু o তেনেহ'লে এই বিন্দুটোৰ স্থানাংক উলিয়াৰ এটা নিয়ম আছে মধ্যবিন্দু স্থানাংক উলিয়াৰ নিয়মটো হ'ল প্ৰথম যি দুটা বিন্দু দিয়া থাকে তাৰে x ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ আৰু y ৰ মান দুটা যোগ কৰি 2 ৰে হৰণ এয়া লিখছো o বিন্দুটো a বিৰ মধ্যবিন্দু এতেকে o বিন্দুৰ স্থানাংক এইটো হ'ল প্ৰশ্ন মতে এয়া x ৰ মান দুটা যোগ কৰি মই 2 ৰে হৰণ কৰিছো y ৰ মান দুটা y আৰু 4 আছে তাক যোগ কৰি 2 ৰে হৰণ আমাৰ মতে এটা কিন্তু প্ৰশ্ন মতে o বিন্দুৰ স্থানাংক আমাক দিছে 2 আৰু -3 এয়া 2 -3 ইয়াক তুলনা কৰিলে ইটো হ'ল x ৰ মান আমাৰ মতে x + 1/2 ইয়াৰ মতে 2 আৰু আছে y + 4/2 ইয়া দিছে -3 ইয়া y + 4/2 দিয়া আছে -3 এইবাৰ আমি এই দুটাকে তুলনা কৰি আমি কি কৰিলো x ৰ মান 3 পালো আৰু y ৰ মান কি পালো আমি -10 এটাকে এই বিন্দুৰ স্থানাংক হ'ল 3 আৰু -10 ইয়াৰ লগে লগে এইটো শেষ হ'ল এইবাৰ আমি 8 নম্বৰটো আলোচনা কৰিম আঠ নম্বৰ প্ৰশ্নটোনো কি আছিল যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2, -2 আৰু 2, -4 তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7 AB আৰু P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত থাকে AB ৰেখাখণ্ডৰ ওপৰত থাকে এইটো হ'ল প্ৰশ্নটো মই প্ৰশ্নটো লিখি দিছো এই কাৰণে প্ৰশ্নটো নাথাকিলে বুজি পোৱাত কিছুমানৰ অসুবিধা হয় সেইকাৰণে মই প্ৰশ্নটো লিখি দিছো তোমালোকে ভালদৰে মন দিবা চাবা যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2 আৰু -2 আৰু 2 আৰু -4 a বিন্দুৰ স্থানাংক হ'ল -2 আৰু b বিন্দুৰ স্থানাংক 2 -4 p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে কিন্তু কি কৈছে এই p বিন্দুটো চা ab মানে দিছে 3/7 ab আৰু p বিন্দুৰ স্থানাংক ab ৰেখাখণ্ডৰ ওপৰত থাকে মই তোমালোকে এটা ৰেখা টানি দিছো নাম দিছো ab a বিন্দুৰ স্থানাংক দিয়া আছে -2 আৰু b বিন্দুৰ স্থানাংক দিয়া আছে 2, -4 ইয়াৰে ধৰা হ'ল আনুমানিক মই এটা ধৰি ললো এটা বিন্দু আছে কি p বিন্দু এই p বিন্দুটো আছে এনে ধৰণৰ দিছে যেনে ইয়াক যদি 7টা ভাগ কৰা হয় টোটাল তাৰ 3টা ভাগ ইফালে থাকিব 4টা ভাগ ইফালে থাকে আমি অনুমানত এটো দিছো ইয়াত 3/7 ab বুলি দিছো ইয়াত p বিন্দুৰ আমাক মান উলিয়াব আছে p বিন্দুৰ স্থানাংক আমি ধৰি ল'ব লাগিব p বিন্দুৰ স্থানাংক এটা x এটা y আমি প্ৰথমতে ধৰি লম এনেকে ধৰা হ'ল p বিন্দুৰ স্থানাংক ধৰা p বিন্দুৰ স্থানাংক কি x, y বুলি ধৰি লৈছো অৰ্থাৎ x y মান উলিয়াব লাগে এইবাৰ আমি এই p বিন্দুৰ কি অনুপাতত কাটিছে এই অনুপাতটো লাগিব আমাক অনুপাতটো নোহোৱাকে আমি কেতিয়াও অংকটো কৰিব নোৱাৰো তাৰ কাৰণে আমাক দিয়া আছে এটা কি ফৰ্মুলাত কৰিম আমি দিয়া আছে কি আমি তাক লিখি লং আগতে দিয়া আছে এনে ধৰণে AP = 3/7 AB অৰ্থাৎ AP ৰ মান 3/7 AB অৰ্থাৎ AB ৰ 7 ভাগৰ 3 ভাগ বুলি দিছে এটা আমি অনুমানত লৈছো
AP যদি দিয়া থাকে তেনেহ'লে আমি BPৰ মান উলিয়াই ল'ম কেনেকৈ উলিয়াম এতেকে BPৰ মান উলিয়াম গোটেই ABৰ পৰা গোটেইখিনি ABৰ পৰা আমি AP টো বাদ দিম APৰ মানটো কি কৰিম বাদ দিম গোটেইখিনি আছিল AB ইয়াত APৰ মান দিয়া আছে 3/7 AB মই সেইকাৰণে ক'লো কি BPৰ মান কিমান হ'ব BPৰ মান হ'ব ABৰ পৰা যদি AP বাদ দিওঁ সেইখিনি হ'ব BPৰ মান এবাৰ AB এ থাকিল ইয়াত মাইনাস AP মানে কি আমি পাইছো ইয়াতে 3/7 AB এইখিনি উলিয়ালো এবাৰ ইয়াৰ তলত এক আছে লখাগু উলিয়া 1 আৰু 7 ৰ লখাগু 7 হ'ল ইয়াক 7 1 ক 7 ৰে হৰণ কৰি 7 ওলাব ইয়াত হ'ব 7 AB মাইনাস 7 ৰে 7 ক হৰণ কৰিলে 1 তে 3 থাকিব 3 AB তে ইয়াতে পালো আমি 7 ৰ পৰা 3 গলে AB কিমান থাকিব 4 AB অৰ্থাৎ 7 টাৰ পৰা 3টা AB গলে 4টা AB/7 থাকিব তাৰমানে আমি BPৰ অনুপাতটো পালো ইয়াত APৰ অনুপাত পাইছো এই দুটা অনুপাত আমি মিলাই লং এতেকে AP/BP অর্থাৎ AP আমি কি পাইছো 3/7 AB আর BP কি পাইছো আমি 4 এটা AB টো উপৰৰ লগত আছে ইয়াতো উপৰতো দিব পাৰি এনেকে 3AB/7 এনেকে দিব পাৰি ইয়াত 4AB/7 এবাৰ সিধাই নুমাই লহা ইয়াত হ'ব 3AB/7 ইয়াক বৰ্জপূৰণ কৰিলে ইয়াক যেহেতু ভগ্নাংকৰ আছে ইয়াক আমি উল্টাই দিলে কি হ'ব 7/4AB 7 কাটা গল AB কাটা গল ইয়াত ওলাল কি 3 আৰু 4 থাকিল অৰ্থাৎ 3:4 অৰ্থাৎ AP আৰু BP ৰ অনুপাতটো হৈছে 3:4 অৰ্থাৎ AP আৰু BP ৰ অনুপাত অৰ্থাৎ 3:4 অনুপাতৰ তাৰমানে P বিন্দুৱে ইয়াক কাটিছে এতেকে গম পালো এতেকে কি গম পালো P অর্থাৎ x, y বিন্দুটোৱে AB 3:4 অনুপাতত ভাগ কৰিছে এটা অংশ পালো এবাৰ আমি P বিন্দুৰ স্থানাংক উলিয়াব লাগিব এবাৰ আমি কি আমাক দিছে ইয়াতে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা তেনেহলে মই প্ৰথমৰ পৰা কি কৰিছো ধৰা হল P বিন্দুৰ স্থানাংক x y এটা ধৰি লৈছো আমাক দিয়া আছে AB ৰ ওপৰত P বিন্দুটো আছে বুলি কৈছে সেইকাৰণে মই লৈছো এতে P বিন্দুটো কি হিচাপত লবাৰিছে AP মানে লবাৰিছে 7/3 AB ৰ এতে AB মানে যদি 7টা ভাগ কৰি লম তেনে ইফালে 4 ভাগ থাকিব ইফালে 3 ভাগ থাকিব এটা অনুমানত আমি ধৰি লৈছো তেনেহলে এই P বিন্দুটো ইয়াতে আছে ইয়াৰ অনুপাতটা কিন্তু দিয়া নাই এতিয়াও সেইকাৰণে আমি এই অনুপাতটো উলিয়াবৰ কাৰণে আমাৰ AP ৰ মান দিছে মই ইয়াত BP ৰ মানটো ইয়াত উলিয়াই লৈছো BP ৰ মানটো উলিয়াই লোৱাৰ লগে লগে AP আৰু BP যেতিয়া আমি অনুপাতটা উলিয়াই লৈছো কি 3/4 এবাৰ আমাৰ P বিন্দুৰ স্থানাংকটো আমি উলিয়াম এতিয়া ওপৰ অংশখিনি মুছি দিছো চাবা এতিয়া আমি কি পাম P বিন্দুৰ স্থানাংক উলিয়াবৰ কাৰণে x টো উলিয়াই লম x আমাৰ অনুপাত দিয়া থাকিলে এই x ৰ মান উলিয়াবলৈ সহজ তেতিয়া কি থাকে প্ৰথমতে আমি ইয়াত এই অনুপাত দুটা যোগ কৰিব লাগে অৰ্থাৎ m1 + m2 এনেকৈ আমাৰ সূত্ৰত আছিল তাৰপিছত ইয়াত m1 আছিল অৰ্থাৎ 3 * 2 x ৰ মানটো পূৰণ কৰিব লাগে অৰ্থাৎ m1 * x2 অৰ্থাৎ 3 * 2 প্লাস এবাৰ 4 * -2 4 এটা x1 ৰ মান থাকে এটা আছে -2 আমাৰ এটা আছিল নিয়মটা অৰ্থাৎ তোমালোকে সূত্ৰটো পাইছিলা এনেকে x = এনেকুৱা m1 + m2 আৰু ইয়াত আছিল m1 * x2 + m2 * x1 এইটা আছিল x ৰ মানটো হল ঠিক দৰে y ৰ মানটো এনেকৈ আছিল আমাৰ m1 + m2 আৰু ইয়াত আছিল m1 xy2 + m2 y1 এটা হল সূত্ৰটা গতিকে আমি ইয়াতে এই x ৰ মানটো সেই সূত্ৰমতে আমি কৰিছো ইয়াত 6 + 7 is -8 এটা হল 7 এটা হল -2/7 x ৰ মান পালো -2/7
7 ঠিক তেনেকৈ y মানটা উলিয়াই লম সেই একে সূত্ৰতে 3 + 4 ইয়াত যেনেকৈ m1 অৰ্থাৎ 3 ইনটু y2 ৰ মান আছে তে -4 ইয়াত -4 হ'ব প্লাস এবাৰ ইয়াত লিখিম আমি m2 মান হল 4 ইনটু ইয়াত মান -2 আছে y1 ৰ মান ইয়াত তেনেহলে ইয়াতে থাকিব 3 4 গুণ 12 -12 ইয়াত এখিনি মুছি দিছো ইয়াত -12 প্লাস মাইনাসে মাইনাস 4 2 * 8 ইয়াত থাকিল 7 এটা হল -20/7 এতেকে p বিন্দুৰ এতেকে p বিন্দুৰ স্থানাঙ্ক p বিন্দুৰ স্থানাঙ্ক কি পালো আমি এটা পালো এতে -2/7 আনটো পালো -20/7 এইটো হল আমি কি পালো এই p বিন্দুৰ স্থানাঙ্ক নিশ্চয় বুজি পাইছা দেখলে আগৰ অংশ মুছি দিয়া হল সেই কাৰণে বাকিখিনি তোমালোকে মিলাই চাবা তেতিয়া বস্তুটো বুজি পাবা এতিয়া আমি ইয়াৰ পিছৰ অংকটো আছে কি 9 নম্বৰ অংকটো এবাৰ আমি 9 নম্বৰ অংকটো কৰিবলৈ যাম প্ৰশ্নটো আছিল a -2,2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাখণ্ড চাৰিটা সমান ভাগত ভাগ কৰা বিন্দু কেইটাৰ স্থানাঙ্ক উলিয়া বিন্দু কেইটাৰ স্থানাঙ্ক উলিওৱা আমাৰ প্ৰশ্নটো হল এটা সদায় তোমালোকে মেইন কিতাপখন কিন্তু সদায় মেলি ৰাখিবা অংকবিলাক চাওতে কি হৈছে ইয়াত দিছে আমাক a -2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাখণ্ডক চাৰিটা সমান ভাগত ভাগ কৰা প্ৰথমতে আমি এডাল ৰেখা টানি লম এই ৰেখাডালৰ নাম দিছে এটাত a 2 -2 আৰু 2 আৰু b বিন্দু দিয়া আছে কি 2 আৰু 8 এইখিনি দিয়া আছে ইয়াক চাৰিটা সমান ভাগত ভাগ কৰিবলৈ দিছে প্ৰথমতে আমি ইয়াত মধ্যবিন্দু এটা লম তাহলে ইয়াত ab দিয়া আছে না c বিন্দু দিলো প্ৰথমতে দুটা খণ্ড হল এবাৰ c ৰ মাজত আৰু এটা বিন্দু দিও ইয়াৰ পৰা মধ্যবিন্দু দিলো ইয়াত d এই এটা বিন্দু দিলো এইবাৰ c আৰু b ৰ মাজৰ আৰু এটা বিন্দু দিলো আমি e এনে ধৰণে লিখিলো তাৰ মানে গটে মিলে কেইটা খণ্ড হল চাবা এটা দুটা তিনিটা চাৰিটা তাৰ মানে আমি বুজি পালো c হৈছে ab ৰ মধ্যবিন্দু d হৈছে ac ৰ মধ্যবিন্দু e হৈছে bc ৰ মধ্যবিন্দু এটা আমি বুদ্ধি কৰি উলাইছো আমি এনে ধৰণে ধৰিব লাগিব ধৰা হল এনেকে ধৰা হল a ধৰা হল a -2,2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাখণ্ডক c d আৰু e বিন্দুৱে চাৰিটা সমান ভাগত বিভক্ত কৰিছে আমি এইখিনি প্ৰথমতে লিখি ললো এইবাৰ আমি প্ৰথমতে কি কৰিম চাবা c a b ৰ মধ্যবিন্দু এতিয়া ভালদৰে মন দিবা সহজ এর লিখিম c a -2,2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু
এ আৰু বি বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু এটা আছে সি এ আৰু বি বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু এতেকে সি বিন্দুৰ স্থানাংক সি বিন্দুৰ স্থানাংক কি হ'ব তোমালোক এটা ইয়াৰ আগতে নিয়ম দিয়া হৈছিল যে যদি মধ্যবিন্দু হয় দুটা বিন্দুৰ সংযোগী ৰেখাৰ মধ্যবিন্দু উলিয়াব দিয়ে তেনেহ'লে কি হয় ইহঁতৰ xৰ মান দুটা যোগ কৰি 2ৰে xৰ মান দুটা প্ৰথমতে যোগ কৰ -2 আৰু 2 যোগ কৰি 2ৰে হৰণ আর y এর মান দুটো যোগ করি 2 রে হরণ y এর মান আছে কি এতে 2 আর 8 এক যোগ করি 2 রে হরণ যদি হয় তেনহলে ইয়াতে হ'ব 2 এর পর 2 গলে 0 হরণ 2 ইয়াত 10 হল 10 হরণ 2 তেনহলে ইয়াতে হ'ব 0 আর 10ক 2 রে হরণ কৰিলে কি হ'ব 5 মানে 05 তাহলে সি বিন্দুৰ আমি স্থানাঙ্ক পালো কি 05 সি বিন্দুৰ স্থানাঙ্ক পালো আমি 05 তে সি বিন্দুৰ স্থানাঙ্ক হল আৰু এইবাৰ চাবা ডি বিন্দুটো এসিৰ মাজত আছে আৰু ডি এ 2, -2, আৰু সি 0,5 বিন্দু সংযোগী এ আৰু সি বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু মধ্যবিন্দু হল এবার ডি অর্থাৎ ডি বিন্দুটো এসির কি হল এবার মধ্যবিন্দু এতেকে ডি বিন্দুর স্থানাঙ্ক ইয়াতো হে একেই ডি বিন্দুৰ স্থানাঙ্ক কি হ'ব ইয়াতো একেই ধৰণে উলিয়াম এবার xৰ মান দুটা যোগ কৰি -2 + 0 যোগ কৰি 2 ৰে হৰণ আৰু y এর মান দুটা যোগ কৰি 2 ৰে হৰণ 2 + 5 / 2 ইয়াত থাকিল -2 / 2 আৰু ইয়াত থাকিল 7/2 তেনেহলে ইয়াত হল 2 ৰে 2 ডিভাইড কৰিলে -1 আৰু ইয়াত থাকিল 7/2 তেনেহলে ইয়াতে ডি বিন্দুৰ স্থানাঙ্ক পালো আমি -1 আৰু 7/2 ঠিক তেনেধৰণে এইবাৰ আমি ই বিন্দুৰ স্থানাঙ্ক উলিয়াম ই বিন্দুৰ স্থানাঙ্ক উলিয়াতে কি উলিয়াম যে এইবাৰ ই বি আৰু সিৰ ই বিন্দুটো বি আৰু সিৰ মধ্যবিন্দু গতিকে এই একেই নিয়মতে আমি এবার ই বিন্দুটোৰ স্থানাঙ্ক উলিয়াম কেনেকে এটা লিখিম আকৌ ই বি আৰু সিৰ মধ্যবিন্দু এতেকে ই বিন্দুৰ স্থানাঙ্ক ই বিন্দুৰ স্থানাঙ্ক কি হ'ব ইয়াতো হেকে 2 + 0 2 + 0/2 আৰু গতে 8 + 5/2 তেনেহলে ইয়াতে 2/2 আৰু ইয়াতে হল 13/2 তেনেহলে ইয়াতে হ'ব 1 আৰু ইয়াতে হল 13/2 তে আমি বিন্দুকেইটাৰ স্থানাঙ্ক পালো আমাক প্ৰশ্নটোত কি কৈছিল যে এ আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডৰ চাৰিটা সমান ভাগত ভাগ কৰা বিন্দু কেইটাৰ স্থানাঙ্ক উলিয়া আমি প্ৰথমতে এ বি বিন্দু ৰেখা এডাল টানি দিছো আৰু ইয়াত এ বি বিন্দুৰ মধ্যবিন্দু সি ধৰিছিলো আৰু ইয়াত সি বিন্দু ধৰিছিলো সেইকাৰণে সি বিন্দুৰ স্থানাঙ্ক উলিয়াইছো মধ্যবিন্দু যেটো ই মধ্যবিন্দু গতি ইহাতৰ xৰ মান দুটা যোগ কৰি 2 ৰে হৰণ y এর মান দুটা যোগ কৰি 2 ৰে হৰণ কৰি সি বিন্দুৰ স্থানাঙ্ক উলিয়াইছো ঠিক তেনেকে ডি বিন্দুটো এসিৰ মধ্যবিন্দু আমি ধৰিছিলো সেইকাৰণে এ আৰু সি বিন্দু দুটাৰ ক্ষেত্ৰতো xৰ মান দুটা যোগ কৰি 2 ৰে হৰণ y এর মান দুটা যোগ কৰি 2 ৰে হৰণ কৰি ডি বিন্দুৰ স্থানাঙ্ক উলিয়াইছো ঠিক একে ধৰণে ই বিন্দুৰ স্থানাঙ্ক আমি বি আৰু সিৰ পৰা উলিয়াই লৈছো তাৰমানে আমি বুজি পালো বি আমাক ডি সি আৰু ই এই তিনিটা বিন্দুৰ স্থানাঙ্ক আমি ভিন্ন ধৰণে উলিয়াই লৈছো আৰু এইগিটা আমাৰ উলিয়াব লগা কি আছিল মধ্যবিন্দুৰ স্থানাঙ্ক নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি আগৰ অংশ আছিল এইখিনি গতে এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে আৰু এবাৰ ৰিপিট কৰি চাবা বস্তুবিলাক বুজি পাবা আজি বিশেষ আগ নাবাৰো ইয়াৰ পিছত আৰু মোৰ দুটা
ভিডিঅ' দিম এই দুটা ভিডিঅ'ত ইয়াত ৰৈ যোৱা 10 নম্বৰ অংকটো আৰু লগতে ইয়াৰ পিছৰ অনুশীলনীত যেটো আমাৰ 73 অনুশীলনী আছে ইয়াত ঠিক দুদিনৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম আৰু ইয়াৰ লগে লগে আমাৰ এই অনুশীলনীটো শেষ হ'ব তোমালোকে এইখিনি চাই থাকিবা তেতিয়াহে বস্তুখিনি সম্পূৰ্ণৰূপে তোমালোকে অনুশীলনীটো বুজিব পাৰিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ